শ্ৰদ্ধাৰ বন্ধুসকল, nijain.com আলোচনীৰ কেন্ডি টক্স ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ আৰু উপন্যাসিক ডাক্তৰ নন্দিতা দেৱীক। ডাক্তৰ নন্দিতা দেৱীয়ে এক বিশেষ ৰাজনৈতিক সন্ধিক্ষণৰ বিশেষ সময়ৰ প্ৰেক্ষাপটক লৈ নিৰ্মাণ কৰা উপন্যাস বঙল বহু দূৰৰ বাবে প্ৰকাশন পৰিষদ অসমে প্ৰদান কৰা সন্মানীয় প্ৰকাশন পৰিষদ সাহিত্য বঁটা 2021 লাভ কৰিছে। তেখেতৰ উল্লেখনীয় গল্প সংকলন কেইখন হৈছে বন্দী, আকাশজাল আৰু পিটনিত দেউকাৰ খোজ। আন দুখনি উপন্যাস হৈছে মেহগনি কাঠৰ পেৰা আৰু বাদুলি চাকিৰ পোহৰত। 2009 চনত তেখেতে সদৌ ভাৰত চিকিৎসক সন্থাৰ অসমৰ দ্বাৰা আয়োজিত ৰাজ্যভিত্তিক গল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি SD চাহেৱালা সোঁৱৰণী বঁটা লাভ কৰিছে। তেখেতৰ আন এখন উপন্যাস ৰূপৰ ধোৱা খোৱা সোণৰ ধোৱা খোৱা ধাৰাবাহিকভাৱে গৰিয়সী আলোচনীৰ পাতত প্ৰকাশিত হৈ আহিছে। তেখেতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰা অতিৰিক্ত মুখ্য স্বাস্থ্য সঞ্চালক হিচাপে 2022 চনত অৱসৰ গ্ৰহণ কৰিছে। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। নমস্কাৰ নমস্কাৰ nijain.com-ৰ সমূহ দৰ্শকবৃন্দ আৰু তোমাকো আদৰণি জনাইছো। তোমাকো ধন্যবাদ। তোমালৈ ধন্যবাদ। হয় বাইদেউ, আমি কথা বতৰা আৰম্ভ কৰো নহয় জানো? হয়, আৰম্ভ কৰা। হয়, মোৰ প্ৰথম প্ৰশ্নটি হৈছে যে আপুনি পেছাত এগৰাকী চিকিৎসক আৰু সাহিত্যৰ ক্ষেত্ৰত আপুনি এগৰাকী গল্পকাৰ আৰু বিশেষভাৱে এগৰাকী উপন্যাসিক হিচাপে আপুনি বিশেষ সফলতা লাভ কৰিছে। শব্দৰ এই বৰ্ণময় জগতখনৰ সৈতে আপুনি কেনেদৰে জড়িত হৈ পৰিল? ৰত্না, শব্দৰ এই বৰ্ণময় জগতখনৰ সৈতে মই কেনেকৈ জড়িত হৈ পৰিলো সেইটো মোৰ কাৰণেও এটা ডাঙৰ প্ৰশ্ন। কিয়নো মই পেছাত এগৰাকী চিকিৎসক আৰু তদুপৰি মই সাহিত্যৰ ছাত্ৰীও নহয়। ইয়াৰ উপৰি মই আমাৰ পৰিয়ালতো তেনেকে লেখা মেলা কৰা কোনো বিশেষ ব্যক্তি আজিলৈকে নাই। তথাপিও মই কিবা যোগসূত্ৰত সাহিত্যৰ লগত জড়িত হৈ পৰিলো আৰু স্কুলীয়া অৱস্থাৰ পৰাই মই সাহিত্য চৰ্চা কৰিবলৈ লৈছো। মই যেতিয়া ক্লাছ 7-8 মানত পঢ়ি আছো তেতিয়া মোৰ বাহিৰা বহীৰ পাছফালৰ পাতবিলাক কবিতাৰে ভৰি পৰিছিল আৰু মই তেতিয়া অমৃতাক্ষৰ ছন্দত কবিতা লিখিছিলো। সেইবিলাক পাঠ্যপুথিত যিবিলাক কবিতা পাওঁ সেইবিলাক কবিতাৰ আৰ্হিত। ইয়াৰ মাজে মাজে দুই এটা গল্পও লিখিছিলো আৰু আমাৰ সেইখিনি সময়ত শিশুসকলৰ কাৰণে বিশেষ আলোচনী এতিয়া যেনেকে সঁফুৰা, মুকুতা ইত্যাদি আছে, তেতিয়া সেইখিনি সময়ত নাছিলে। আমি দৈনিক অসমৰ অকণি ৰংঘৰলৈ পঠিয়াইছিলো, অসম বাণীলৈ পঠিয়াইছিলো। সেইবোৰ প্ৰায়ভাগে প্ৰকাশ নহৈছিল, মনটো বেয়া লাগিছিল, তথাপিও লিখি গৈছিলো। ইয়াৰ পাছত মই দৈনিক অসমৰ এটা বাতৰিৰ শিতানৰ পৰা এটা ঠিকনালৈ এটা কবিতা পঠাইছিল এখন প্ৰতিযোগিতালৈ। সেই কবিতাটোৱে 3য় পুৰস্কাৰ পাইছিল। সেই চাৰ্টিফিকেটখন যেতিয়া মোৰ হাতত আহি পৰিলেহি, মই সেইখন দেউতাক দেখুৱালো। সেইখন চাই দেউতাই এনে এটা অন্তৰ্ভেদী দৃষ্টিৰে মোলৈ চালে যে যিটো মোৰ আজিও মনত ৰাখি গ'ল। কিয়নো আনকালে যেতিয়া কিবা কৃতকাৰ্যতা কৰবাত লাভ কৰো, ক্লাছত কেতিয়াবা হায়েষ্ট মাৰ্ক পাওঁ, তেতিয়া সেইটো কথা দেউতাক কওঁহি। দেউতাই তেতিয়া কয়, ভালেই কৰিছ আৰু ভালকৈ পঢ়। কিন্তু সেইদিনাৰ দেউতাৰ চাৱনিটো অলপ বেলেগ ধৰণৰ আছিল। এনেকুৱা লাগিছিল যেন মোৰ এই সফলতাত এটা বিশেষ ধৰণৰ মহত্ব আছে, এয়া যেন এক বিশেষ সাফল্য আৰু এই উপলব্ধিটোৱে মোক যেন ভিতৰৰ পৰা কবলৈ ধৰিলে কিবা এটাই, যেন মই লিখিব লাগিব, এদিন লিখিব লাগিব। তাৰ পাছত আৰু বাকী 9, 10, 11, 12 বৰ ব্যস্ত হৈ পৰিলো। মই যিহেতু ছায়েন্স ষ্ট্ৰীমৰ আছিলো। ইয়াৰ পাছত মেডিকেল কলেজ পালো। মেডিকেল কলেজ পাই এটা বৰ ভাল বাতাবৰণ পালো সাহিত্যৰ। সেইখিনি সময়ত আমাৰ অগ্ৰজ হিচাপে পাইছিলো আমি ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, ডক্টৰ জয়ন্ত ৰংপি, আৰু সেইখিনি সময়ত সাহিত্যৰ এটা সুন্দৰ বাতাবৰণ আছিল। মই 3য় বাৰ্ষিকত থাকোতে গল্প প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 2য় পুৰস্কাৰ পালো। আৰু ইয়াৰ পাছত সেইখিনি সময়ৰ যিমান বিলাক আলোচনী সম্পাদক আছিল, সকলোৱে মোক গল্প খুজি তাগিদা দিবলৈ ধৰিলে
গতিকে মোৰ আত্মবিশ্বাস বাঢ়ি গ'ল আৰু মোৰ সেইখিনি সময়ৰ যিমানবিলাক মেডিকেল কলেজৰ আলোচনী আছিলে প্ৰায় প্ৰতিখনতেই মোৰ গল্পৰ প্ৰকাশ হ'বলৈ ধৰিলে। আমি ছাত্ৰ ছাত্ৰীসকলে মিলি তৰংগ নামৰ এখন আলোচনী উলিয়াইছিলো আৰু সেই আলোচনীখনতো মোৰ গল্পৰ প্ৰকাশ হৈছিল। কিন্তু ইয়াৰ পাছতে মই চাকৰিৰ ক্ষেত্ৰত চাকৰিত যোগদান কৰো আৰু মই বিবাহ পাশত আবদ্ধ হওঁ। কিন্তু চাকৰিত যোগদান কৰাৰ পাছত মই আৰু লেখা নাই। এনেকুৱা এটা মোৰ মনত ভাৱ হ'ল, মেডিকেল কলেজত থাকোতেতো সকলোৱে লেখে, তাৰপাছত এৰি পেলাই লিখিলো আৰুনো কি লিখিম, ক'তনো প্ৰকাশ হ'ব, এনেকুৱা ভাৱত মই কলম সামৰি থলো। কিন্তু ইয়াৰ পাছত মই মোৰ কৰ্মক্ষেত্ৰত অত্যন্ত ব্যস্ত হৈ গলো। মোৰ স্বামীও এজন চিকিৎসক, সেইকাৰণে ঘৰতো মই ল'ৰা ছোৱালীক লৈ অত্যন্ত ব্যস্ত হৈ গলো। আৰু এই ব্যস্ততাই মোক অত্যন্ত মানসিক চাপৰ সৃষ্টি কৰিলে। আৰু এদিন মই সেই অত্যন্ত চাকৰিৰ ক্ষেত্ৰত পোৱা মানসিক চাপৰ পৰা অকমান অব্যাহতি পাবলৈকে মই এদিন আকৌ সাহিত্যৰ আশ্ৰয় লোৱাৰ কথা ভাবিলো আৰু মই সাহিত্য ৰচনাত মনোনিৱেশ কৰিলো। এই যে মই আকৌ এবাৰ প্ৰত্যাৱৰ্তন কৰিলো সাহিত্যলৈ, এইবাৰ কিন্তু মই মোৰ এই প্ৰত্যাৱৰ্তন অত্যন্ত দৃঢ় আছিল। মই বৰ কষ্ট কৰিবলৈ আৰম্ভ কৰিলো আৰু ইতিমধ্যে মই নানান জীৱন আৰু জগত সম্বন্ধে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰি পেলাইছিলো। আৰু সেই সকলোখিনি মোৰ সাহিত্যলৈ আনিবলৈ মই যত্ন কৰিছিলো। আৰু এইটো আচলতে মোৰ এই প্ৰত্যাৱৰ্তনটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এইটো মোৰ বৰ দৃঢ় পদক্ষেপেৰে মই আগবাঢ়িবলৈ চেষ্টা কৰিলো। প্ৰান্তিক আলোচনীত মই গল্প লিখিবলৈ ধৰিলো, ইটোৰ পাছত সিটোকৈ মোৰ প্ৰান্তিকত গল্প প্ৰকাশ হবলৈ ধৰিলে। সাধাৰণতে প্ৰান্তিকে নতুন লেখকক সদায়ে ঠাই দিয়ে, ময়ো সেই প্ৰান্তিকৰ বুকুত সেই ঠাই পাই আগুৱাই যাবলৈ ধৰিলো। আৰু ইয়াৰ পিছত আৰু মই উভতি চাবলগীয়া নহল। এই মোৰ সাহিত্যলৈ অহাৰ এইখিনিয়ে মোৰ কাহিনী। হয়, সমকালীন অসমীয়া সাহিত্যৰ আপুনি এতিয়া এক অনন্য ব্যক্তিত্ব, সঁচাকৈয়ে ভাল লাগে। বাইদেউ, আপুনি প্ৰথমতে গল্প লিখিবলৈ আৰম্ভ কৰিছিল নহয় জানো? পৰৱৰ্তী সময়ত আপুনি উপন্যাসৰ জগতখনলৈ আহি গল। ইয়াৰ মাজতো আপুনি গল্প লিখি আছে। সাহিত্যৰ এই দুয়োটি প্ৰধান ধাৰা, গল্প আৰু উপন্যাস, এই দুয়োটি ধাৰাৰ ভিতৰত কোনটো আপোনাৰ বেছিকৈ প্ৰিয়? আচ্ছা, মই আচলতে গল্পৰ সাহিত্যিক জগতখনত যেতিয়া প্ৰৱেশ কৰিছিলো, প্ৰথমতে মই গল্পৰেই মোৰ জীৱন আৰম্ভ কৰিছিলো। প্ৰথমতে মই গল্প লিখিবলৈ লৈছিলো আৰু 2005 চনত মোৰ বান্দি নামৰ এখন গল্প সংকলন প্ৰকাশ হৈছিল আৰু এই সংকলনখন উন্মোচন কৰিছিল আমাৰ শ্ৰদ্ধাৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেৱে। কিন্তু মই লক্ষ্য কৰিছিলো, মোৰ পাঠক সমাজ আৰু বহুত সমালোচকে কৈছিলে মোৰ প্ৰায় প্ৰতিটো গল্পতে এখন উপন্যাসৰ সম্ভাৱনা সোমাই থাকে। আৰু মোৰ এটা গল্প প্ৰকাশ হৈছিলে সেইখিনি সময়ত, আকাশ দিগন্ত বিচাৰি শীৰ্ষক প্ৰান্তিকত। আৰু এই গল্পটো পঢ়ি এজন মানুহে মোলৈ ফোন কৰিছিলে বাক্সা জিলাৰ পৰা। এইখিনি সময়ত মই তেখেতৰ নামটো মনত পেলাব পৰা নাই, খুব সম্ভৱ তেওঁ বাক্সা জিলাৰ ADC আছিল। এই গল্পটোত এটা চৰিত্ৰ আছে, সেই চৰিত্ৰটো হৈছে ৰুদ্ভি বুলি এটা চৰিত্ৰ, যি এজনী এয়াৰ হোষ্টেছৰ চৰিত্ৰ। তাৰপাছতে তেখেতে মোক সুধিলে যে এই ৰুদ্ভি যে আফগানিস্তানৰ আকাশমাৰ্গত হেৰাই গৈছে, আপোনাৰ পৰৱৰ্তী এই গল্পটোৱে আকৌ ৰুদ্ভিক বিচাৰি যাব নেকি? তেতিয়া মই তেখেতক কৈছিলো গল্পটো এইটো ৰুদ্ভিক বিচাৰি যোৱাৰ সম্ভাৱনা নাই। আৰু তেখেতক তেনেকে উত্তৰ দি মই ভাবিছিলো যে যদিহে এই গল্পটোত যেনেকে আফগানিস্তানৰ আকাশমাৰ্গত ৰুদ্ভি নামৰ ছোৱালীজনী হেৰাই গৈছে, পাঠকৰ অন্তৰত হাহাকাৰৰ সৃষ্টি হৈছে, যদি সাহিত্যৰ বুকুত মই আকৌ এই ছোৱালীজনী বিচাৰি যাবলৈ যাওঁ, তেতিয়াহ'লে আফগানিস্তানৰ পটভূমিত দেখোন এখন উপন্যাসে গতি কৰিব। অকল এইটো গল্পতে নহয়, আৰু বহু গল্পৰ ক্ষেত্ৰত মই পাঠকৰ পৰা এনেকুৱা প্ৰশ্নৰ মুখামুখি হব লগা হৈছিল। গতিকে মই এটা সময়ত চিন্তা কৰিলো যে মোৰ প্ৰতিটো গল্পতে এখন উপন্যাসৰ সম্ভাৱনা লুকাই থাকে নেকি, আৰু সেইকাৰণে মই উপন্যাসৰ ৰচনাত হাত দিলো। কিন্তু উপন্যাস ৰচনাত হাত দিলেও গল্প মোৰ বৰ প্ৰিয় বিষয়। আৰু উপন্যাস লিখি থকাৰ সময়তো মই গল্প ৰচনাৰ কাৰণে এটা মনৰ ভিতৰতে তাৰণা অনুভৱ কৰি থাকো। আৰু মোৰ শৈল্পিক দক্ষতাটো চুচি মাজি ভাল কৰি ৰাখিবৰ কাৰণে
গল্প লেখা উপন্যাস লেখাৰ মাজতো মাজে মাজে গল্প ৰচনালৈ মই উভতি যাওঁ। হয় হয় বাইদেউ, এইটো কথা আমি সকলোৱে অনুভৱ কৰো যে আপোনাৰ বহুবোৰ গল্পত একোখন উপন্যাসৰ প্লট আপুনি এটা ডাঙৰ মানে প্ৰেক্ষা নিৰ্বাচন কৰে আৰু তাৰপিছত আপুনি গল্পটো লিখে। একোখন হয়তো ঔপন্যাসিকৰ হাতত পৰি সেইবিলাকে পৰিলে উপন্যাসৰ ৰূপো লোৱাৰ সম্ভাৱনা তাতে থাকে। এনেকুৱা এটা আপুনি গল্প লিখিবৰ কাৰণে, গল্প এটা লিখি উলিয়াবৰ কাৰণে আপোনাৰ প্ৰস্তুতিটো কেনেদৰে আপুনি চলায়? সেইটো বৰ ভাল প্ৰশ্ন সুধিছা ৰত্না। মই এটা গল্প যেতিয়া এটা প্লট এটা যেতিয়া মই ঠিক কৰো যে এইটোৰ ওপৰত মই লিখিম, তাৰ চৰিত্ৰবিলাকৰ বিষয়ে খুটি নাটিকৈ জানিবলৈ মই বহু চেষ্টা চলাওঁ। মই বিভিন্ন জনৰ লগত কথা পাতো, সেই গল্পটোৰ পটভূমি কেনেকুৱা হব, তেওঁৰ পাৰিপাৰ্শ্বিক আবহাৱা কেনেকুৱা, সেই চৰিত্ৰটোৱে বিচৰণ কৰে ইত্যাদি নানান খুটি নাটি জানিবৰ কাৰণে মই বিভিন্ন জনৰ লগত কথা পাতো। বিভিন্ন ধৰণে মই সেই চৰিত্ৰটোকো কেতিয়াবা মোৰ মনৰ চৰিত্ৰটো কৰবাত বিচাৰি যাওঁ বা তেওঁৰ লগত কথা পাতো। এনেকে মই নানান প্ৰকাৰে বাৰু কিতাপ পত্ৰ পঢ়াৰ পৰা আদি কৰি বহু অধ্যয়ন মই চলাওঁ। আৰু যেতিয়ালৈকে মোৰ নিজৰ মনত সন্তুষ্টি নাহে তেতিয়ালৈকে মই এই গল্পটো ৰচনাত হাত নিদিওঁ। আৰু বহু ক্ষেত্ৰত মই কেতিয়াবা এনেকুৱা কৰো, মোৰ এটা চৰিত্ৰক প্ৰাণৱন্ত কৰি তুলিবৰ কাৰণে মই গল্পটোৰ মুখত সেই গল্পটোৱে বিশেষভাৱে ব্যৱহাৰ কৰা যিটো ভাষা, সেই ভাষা মই ব্যৱহাৰ কৰো। সাধাৰণতে এই ক্ষেত্ৰত মই জনজাতীয়, প্ৰান্তীয়, মৈমনচিঙীয়া ভাষা ইত্যাদিৰ শব্দ আৰু অশব্দ বাক্যখণ্ড মই ব্যৱহাৰ কৰো। এবাৰ এটা গল্পত, মোৰ সেই গল্পটো পিটনি ডাউকৰ খোজ এই সংকলনখনত প্ৰকাশ হৈছে। তাত এজন ত্ৰিপুৰী ভাষাৰ লোক আছে আৰু তেওঁৰ মুখত মই সেই ত্ৰিপুৰী ভাষা অধুনা লুপ্তপ্ৰায় হৈ যাবলৈ ধৰা সেই ককবৰক ভাষাৰ শব্দ আৰু বাক্যখণ্ড ব্যৱহাৰ কৰিছিলো। অৱশ্যে এতিয়া সেই ক্ষেত্ৰত আমাৰ পাঠকৰ কাৰণে যেতিয়া বৰ অচিনাকি হৈ পৰে সেই শব্দবোৰ, মই গল্পটোৰ শেষত তলত পাদতিকা দিবলৈ সদায় চেষ্টা কৰো। এনেকেই মই গল্পবিলাক লেখাৰ কামবিলাক কৰি আছো। হয় বাইদেউ, আৰু আপুনি এনেকুৱা ধৰণৰ যিবিলাক বিষয়বস্তু নিৰ্বাচন কৰে সেইবিলাকো খুব বেছি দৰকাৰী, প্ৰয়োজনীয় বিষয়, কিয়নো মাতৃভাষা হেৰাই যোৱা, মাতৃভাষা হেৰাই যাব তেনেকুৱা এটা আশংকাৰ ভিত্তিতো আপুনি এটা গল্প নিৰ্মাণ কৰিছে, যিটো প্লট হিচাপে সাধাৰণতে আমাৰ মনলৈ নাহে। কিন্তু আমি দেখিছো যে পৃথিৱীত বহু ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ মুখৰ ভাষা তেওঁলোকে হেৰাই গৈছে, আৰু সেই হেৰাই যোৱাৰ বেদনাটো তেওঁলোকেহে বুজি পায়, যিসকলৰ মুখৰ পৰা মাতৃভাষা হেৰাই যায়। সেই হেৰাই যোৱাৰ আশংকাটোক লৈও আপুনি এটা গল্পৰ প্লট নিৰ্মাণ কৰিছে, আৰু এইটো সঁচাকৈয়ে এনে এটা কাম সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ, এনে এটা কামৰ বাবে আপুনি, যিটো হয়তো আমিও, আমাৰ অসমতো বহুতো জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ ভাষাৰ সংকট আছে, বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলি থাকে। কিন্তু আমি সৃষ্টিশীল লোকসকলে কেইটানো গল্প লিখাৰ তাৰণা এটা অনুভৱ কৰিছো, নহয় জানো? কিন্তু আপুনি সেই তাৰণাটো অনুভৱ কৰিলে, সেইটো এটা খুব ডাঙৰ কথা। সেইবিলাকে হয়তো সাহিত্যৰ মহান দায়িত্ব বুলিও আমি কব পাৰো, তেনেকুৱা তাৰণাবোৰকেই। বাইদেউ, এতিয়া আমি অকমান উপন্যাসৰ ফালে আহিছো। আপোনাৰ বঙল বহুদূৰ এখন গভীৰ সামাজিক উপন্যাস। এই উপন্যাসৰ নিতুল ৰূপটোৱে সকলো স্তৰৰ পাঠকক আকৰ্ষিত কৰে। ইয়াৰ অন্তঃস্ৰোতত আপুনি দেশ বিভাজনৰ বেদনা তাক তুলি আনিছে, সাধাৰণ মানুহৰ সম্পৰ্ক বিলাকৰ কথা আপুনি কৈছে, প্ৰান্তীয় জীৱনৰ হাহাকাৰ আৰু এই জগতখনৰ চলমান জীৱন, তাৰ যি সূক্ষ্ম ৰাজনীতি, সেইবিলাকো আপুনি উপন্যাসখনলৈ লৈ আহিছে। এক ধৰণে এই উপন্যাসখনক আমি ইতিহাসৰ পুনৰ গঠন বুলিও কব পাৰো। এই উপন্যাসখনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বিষয়ে আমাৰ শ্ৰোতা দৰ্শকসকলক আপুনি কিছু কথা জনাবনে? আপুনি ইয়াৰ বাবে ক্ষেত্ৰ অধ্যয়ন কৰিছিল নেকি, বা এই সৰ্বজন সমাদৃত এইখন উপন্যাস আপোনাৰ জীৱনৰ অন্যতম মাইলৰ খুঁটি বুলি আপুনি স্বীকাৰ কৰেনে বা বিবেচনা কৰেনে? ধন্যবাদ ৰত্না। বঙল বহুদূৰ উপন্যাসখনৰ বিষয়ে মোক বহুতেই প্ৰশ্ন কৰে। আজি আৰু এবাৰ মই তোমাৰ এই প্ৰশ্নৰ মুখামুখি হলো, আৰু এইখন উপন্যাসৰ কথা সুধিলে মোৰ সঁচাকেই ভাল লাগে। আৰু এইখন উপন্যাস হৈছে কামৰূপ জিলাৰ এটা গ্ৰাম্য পটভূমিত নিৰ্মিত উপন্যাস। আৰু এই উপন্যাসৰ প্ৰধান চৰিত্ৰ হৈছে বঙলা পিতা নামৰ এজন ব্যক্তি। সেই ব্যক্তিজন যজমানি কৰিবৰ কাৰণে
বঙলৰ বিভিন্ন স্থানলৈ গৈছে। মই জন্মসূত্ৰে আৰু ডাঙৰ দীঘল হৈছো উজনি অসমৰ বিভিন্ন চহৰত দেউতাৰ চাকৰি সূত্ৰে, কিন্তু মই বৈবাহিক সূত্ৰে কামৰূপ জিলাৰ গাঁও অঞ্চললৈ আহিবলগীয়া হ'ল। এইদৰে আহি মই ইয়াত বঙলা পিতেৰ নিচিনা কিছুমান লোকক বিয়াৰ পাছত লগ পাইছিলো, আৰু এইসকলক লগ পাই তেওঁলোকৰ জীৱনৰ বিষয়ে জানিবলৈ মোৰ অত্যন্ত আগ্ৰহ হৈছিল। মই যেতিয়াই সময় পাইছিলো তেওঁলোকক প্ৰশ্ন কৰিছিলো, বঙলনো কিমান দূৰ, আৰু তেওঁলোকেনো তাত গৈ কেনেকে জীৱিকা নিৰ্বাহ কৰে, কেনেকে যজমানি কৰে, তেওঁলোকৰ জীৱনৰ সকলো খুঁটি নাটি জানিবলৈ মই অত্যন্ত চেষ্টা কৰিছিলো। কিন্তু মোৰ চাকৰি জীৱনত ছুটি কম, তাৰ মাজতে মই যিখিনি সময়ত তেওঁলোকক লগ পাওঁ সেইখিনি কথা মই সোধো। আচলতে বঙল বুলি কলে আমি যিটো বুজো, সেই কামৰূপৰ সেই গ্ৰাম্য অঞ্চলৰ মানুহৰো বঙল বুলিলে এটা নিৰ্দিষ্ট এখন ঠাই নহয়। বঙল বুলিলে এটা বিশাল অঞ্চল সামৰি সেই বঙল বুলি কোৱা। ধৰি ললো বঙলাপিতা নামৰ মানুহজন এই কৈঠালকুছি ষ্টেচনত উঠি বঙললৈ যাবলৈ ওলাল। তেওঁ হয়তো অলপ দূৰ গৈয়ে পাতিলাডাল ষ্টেচনতে নামি দিব পাৰে, কাৰণ সেইখিনি সময়ত ট্ৰেইনৰ গতিবিলাক বৰ মন্থৰ আছিল। এতিয়াৰ নিচিনা তীব্ৰবেগী ৰেলগাড়ী তেতিয়া নাছিলে, আৰু এটা ষ্টেচনৰ পৰা ইটো ষ্টেচন পাবলৈকে আধা বেলা লাগি যায়। হয়তো তেওঁ বঙললৈ যাওঁ বুলি গৈ পেলাই পাতিলাডাহত নামি তাৰ ওচৰে পাজৰে কোনোবা গাঁৱত যজমানি কৰিবলৈ লাগি গল। সেইটো গাঁৱৰ মানুহে তেওঁ বঙললৈ গল বুলিয়ে কব। তাৰ পাছত তেওঁ যদি পাতিলাডাহত নানামি কিছু আগলৈ গৈ পেলাই পিপলান, ৰায়গঞ্জ এইবিলাক ঠাইত নামে, তেতিয়াও সেয়া বঙললৈ যোৱা বুলিয়ে কব। আৰু আগলৈ গৈ যদি তেওঁ পূৰ্ব বংগৰ দক্ষিণ অঞ্চলৰ কিবা বৰিশাল অঞ্চল পাইগৈ, সেয়াও বঙলে। গতিকে বঙল শব্দটোৱে এটা নিৰ্দিষ্ট অঞ্চলক সামৰি নলয়, এটা বিশাল অঞ্চল জুৰি বঙল শব্দটোৱে বুজায়। আৰু মানুহবিলাক যেতিয়া এদিন বঙললৈ গুচি যায়, তেওঁলোক কেতিয়া গৈ আৰু কেতিয়া উভতি আহিব কোনো ধাৰণা নাই। আজি গল, হয়তো এবছৰৰ পাছত ঘূৰি আহিব পাৰে, হয়তো দুবছৰৰ পাছতো ঘূৰি আহিব পাৰে। আৰু সেই সময়ততো যোগাযোগ ব্যৱস্থা ইমান নাছিলে, আৰু এজন মানুহ গুচি যোৱাৰ পিছত প্ৰায় 6 মাহ মানৰ মূৰতহে এখন পোষ্ট কাৰ্ড আহিব, বা তেওঁ ভালে আছে এনেধৰণে লিখি। গতিকে সেই জীৱন যাত্ৰাৰ বিষয়ে সেই অধ্যায়টোৰ বিষয়ে ভাবিবলৈ, জানিবলৈ মই অত্যন্ত আগ্ৰহী হৈ উঠিছিলো। আৰু এইদৰে আহি মানুহক সোধা মেলা কৰি মোৰ বহু কথা মনৰ ভিতৰত গোট খাই গৈছিল। মোৰ স্বামী ডক্টৰ শৈলেন্দ্ৰ কুমাৰ শৰ্মা, তেখেত এজন শল্য চিকিৎসক। তেখেতেও এই ক্ষেত্ৰত সেই তেওঁলোকৰ গাঁওখনৰ মানুহবিলাকৰ, বঙললৈ যোৱা মানুহবিলাকৰ বিষয়ে যিখিনি কথা সৰুৰে পৰা জানিছিল, মোক সেইবিলাকো তেওঁ প্ৰায় কৈ থাকিছিল। আৰু এনেদৰে গোট খাই খাই মোৰ শব্দৰ জোলঙা ভৰি আহিছিল। ইয়াৰ পাছত মই তিনচুকীয়াৰ পৰা, সেইখিনি সময়ত মই তিনচুকীয়াত আছিলো, ইয়াৰ পাছত মই তিনচুকীয়াৰ পৰা পাণ্ডু মালিগাঁও অঞ্চললৈ চাকৰি সূত্ৰে আহিবলগীয়া। ইয়ালৈ আহি মই আকৌ সেই কিছুমান মানুহক লগ পাওঁ, যিসকলে পূৰ্ববংগ এৰি অসমলৈ আহিছে। তেতিয়া অসম বেংগল আছিলে, আৰু ৰেলৱেত পূৰ্ববংগৰ বহু মানুহে চাকৰি কৰিছিলে, আৰু চাকৰি সূত্ৰে তেওঁলোকে স্বাধীনতাৰ আগতেই অসমলৈ আহিছিল। সেই মানুহবিলাকৰ মাজত তেওঁলোকে এৰি অহা ঠাইখনৰ গাথা মই শুনিবলৈ পাইছিলো। এইদৰে মোৰ দিনে দিনে মোৰ কথাৰ মেটমৰা ভঁৰাল বহুত মানে বাঢ়ি আহি আছিলে। মই ভাবিছিলো এইবিলাক মই লিখিব লাগিব, কিন্তু মই ভবা নাছিলো মই এটা দীঘল গল্প লিখিম নে এখন উপন্যাস লিখিম। কিন্তু শব্দ আৰু কথা বাঢ়ি ইমানেই হলগৈ, মই তেতিয়া বুজি পালো এইখন আৰু এটা দীঘলীয়া গল্পই সামৰি ৰাখিব পৰা হৈ থকা নাই। মই এখন উপন্যাসেই লিখিব লাগিব, আৰু মই লিখিবলৈ বহি গৈছিলো। আৰু যেতিয়া বহিছিলো, তেতিয়া আৰু মই ৰৈ থাকিবলগীয়া নহৈছিল। মোৰ ইটোৰ পাছত সিটোকৈ ক্ৰমাগতভাৱে কণ্টিনিউৱাছলি একাদিক্ৰমে মই গোটেই কাহিনীবিলাক লগ লগাই লিখি পাইছিলো, আৰু সি এখন বৃহৎ উপন্যাসৰ ৰূপ গ্ৰহণ কৰিছিলে। আৰু এইটো কথা ঠিক, এইখিনি ক্ষেত্ৰত এই উপন্যাসৰ লগত সংগতি থকা ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটৰ নানান কথা জানি লবলৈ মই যথেষ্ট অধ্যয়নো লগে লগে কৰিব লগা হৈছিল। এই সকলোখিনি অধ্যয়ন কৰা অন্তত মোৰ মনটো, মোৰ অভিজ্ঞতা যথেষ্ট পুষ্ট হৈছিল, আৰু তাৰ পাছতহে মই এইখন উপন্যাস
লিখিবলৈ বহিছো আৰু ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদিও ইয়াৰ পত্নী পূৰ্ববংগ কিন্তু মই পূৰ্ববংগলৈ কোনোদিন যোৱা নাই নোযোৱাকৈয়ে মই এই উপন্যাসখন লিখিছো আৰু সেই ঠাইত চাকৰি কৰি অহা দুই এজন মানুহে মোক এই উপন্যাসখন পঢ়ি মোক সোধে যে আপুনি সঁচাকৈ সেই ঠাইবিলাকলৈ গৈছেনে তেতিয়া মই কওঁ যোৱা নাই তেওঁলোকে আচৰিত হয় কাৰণ তেওঁলোকে সেইবিলাক ঠাইত ঘূৰা পকা কৰি আহিছে কিন্তু মোৰ বৰ্ণনাত তেওঁলোকে ইমানেই ভাল পায় তেওঁলোকে বিশ্বাস কৰিব নোখোজে যে মই নোযোৱাকৈয়ে সেইখিনি কথা লিখিছো আৰু আচলতে মই মনৰ চকুৰেই এইখিনি চাবলৈ যত্ন কৰিছো আৰু এটা কথা ৰত্না তুমি সুধিছা যে এইখন মোৰ সাহিত্য ক্ষেত্ৰৰ মাইলৰ খুঁটি নেকি হয় সঁচাকে মই স্বীকাৰ কৰো যে এইখন মোৰ সাহিত্যৰ এক মাইলৰ খুঁটি কিয়নো যেতিয়া মই উপন্যাস লিখিবলৈ লৈছিলো বা লিখি অতাইছিলো মই আচলতে এই কাৰণেই লিখিছিলো যে মই ইমানখিনি কথা মনৰ ভিতৰত ভাৰ বৈ ফুৰিছো আৰু এইখিনি কথা যেতিয়া মই উজাৰ কৰি লিখি পেলালো লিখাৰ পিছত মই এটা স্বস্তিৰ নিশ্বাস পেলাইছিলো এটা মই মানে যে মই মানে মনৰ ভাৰটো মই পাতলাইছিলো আৰু এটা কথা ভাবিছিলো এতিয়াতো এনেকে বঙললৈ যোৱা মানুহক দেখা নাযায় ৬০-৭০ দশকলৈকে মানুহৰ এনেকে অহা যোৱা হৈ আছিল বিশেষকৈ ব্ৰাহ্মণ লোকসকল এনেদৰে সকলে এনেকে অহা যোৱা কৰিছিল কিন্তু এইখিনি যেতিয়া এতিয়া মানুহ নোযোৱা হৈ গ'ল এই কথাটো এক প্ৰকাৰ উঠি যোৱাৰ নিচিনা এইখিনি কথা যদি মই লিখি নেপেলাও তেতিয়াহ'লে একেবাৰে হেৰাই থাকিব এইটো তাৰণাতহে মই লিখিছিলো কিন্তু মই ভবা নাছিলো মানুহে এইখিনি লেখাৰ পাছত ভাল পাব নে নাপায় পঢ়িবা কেনেকুৱা পায় মোৰ কোনো ধাৰণা নাছিল আৰু মই ভাল যে পাব এনেকে ইমান ভবা নাছিলো কিন্তু যেতিয়া গ্ৰন্থাকাৰে এইখন প্ৰকাশ হোৱাৰ পাছত মই পাতনিৰ তলত মোৰ ফোন নম্বৰটো দিছিলো সেই ফোন নম্বৰটো পাই এনেকুৱাকৈ মোৰ লগত মানে উপন্যাসখন পঢ়াৰ পাছত মোৰ লগত কথা পাতিবলৈ ধৰিলে যে আজিলৈকে মই তেনেকুৱা টেলিফোন প্ৰায় সদায়েই পাই থাকো আৰু এই যিসকল মানুহ মোলৈ টেলিফোন কৰে বা মোৰ লগত কথা পাতিব বিচাৰে তেওঁলোকৰ বয়স একেবাৰে মানে বহুত বয়সীয়া মানুহৰ পৰা সেই কিশোৰীলৈকে বিভিন্ন স্তৰৰ মানুহে মোৰ লগত কথা পাতে বিভিন্নজনে মোৰ লগত যেতিয়া তেওঁলোকে এই উপন্যাসখন পঢ়ি উঠি কিবা আশাৰ মোৰ লগত নাপাতিলে তেওঁলোকে মানে যেন শান্তি নাপায় এনেকুৱা ধৰণৰ ভাৱত তেওঁলোকে মোৰ লগত কথা পাতে আৰু বহুতোকে দেখিছো এই উপন্যাসখনৰ বিষয়ে বিভিন্ন আলোচনীত ফেচবুকতো তেওঁলোকে লেখা মেলা কৰে আৰু মই এনেকুৱা পাইছো যে যি মানুহে কোনোদিন লেখা মেলা নকৰে অথচ এই উপন্যাসখন পঢ়াৰ পাছত তেওঁলোকে কিবা এটা লেখাৰ ধাৰণা অনুভৱ কৰে ফেচবুকতে এটা প্ৰেগাপ হলে কিছু অংক হলে তেওঁলোকে এই উপন্যাসখনৰ কথা লেখে আৰু মানুহৰ এনে সঁহাৰিয়ে মানুহবিলাকে ইমান মানে মই অভিভূত হৈ পৰো আৰু মই সঁচাকেই মানে অনুভৱ কৰো সঁচাকেই মোৰ এই উপন্যাসখন মোৰ সাহিত্য জীৱনৰ এটা মাইলৰ খুঁটি আৰু এজন মানুহৰ কথা মই উল্লেখ কৰিবলৈ এইখিনিতে ভাল পাম তেখেত হৈছে ডাক্তৰ দিলীপ বৰুৱা তেখেত মোৰ মেডিকেল কলেজত থাকোতে আমাৰ চাৰ্জাৰী বিভাগৰ ৰেজিষ্ট্ৰাৰ আছিলে আমাৰ শিক্ষক আছিলে মোৰ মেডিকেল কলেজ এৰি অহাৰ পাছত তেখেতৰ লগত মোৰ কোনো যোগাযোগ নাছিলে এদিন তেখেতে প্ৰান্তিকত ধাৰাবাহিকভাৱে ওলাই থকা এই উপন্যাসখন পঢ়ি তলত থকা নম্বৰটো চাই ফোন কৰিলে ফোন কৰোতে মই ধৰিলো মই কিন্তু কলাৰ আইডি চাই তেখেতক মই চিনি পাইছো তেখেতে কিন্তু মোক চিনি নাপাই নমস্কাৰ দি আৰম্ভ কৰিলে কথা পাতিবলৈ তেতিয়া মই সুধিলো মোক কলে যে উপন্যাসখন পঢ়ি ভাল লাগিছে মই ধন্যবাদ দিলীপ দা আপুনি মোক চিনি পোৱা নাই নেকি তেখেতে সুধিলে কোন হয় তুমি কোননো মই চিনি পোৱা নাই তেতিয়া তেখেতে মোৰ লগত ঘৰুৱা নামটোৰে তেখেতে মোক জানে তেতিয়া মই কলো মই তোমাৰ আমুক হয় তেতিয়া তেখেতে কৈছে ঠিক আছে বাৰু তুমি আমুক হয় কিন্তু উপন্যাসখন কোনে লিখিছে তেতিয়া মই উপন্যাসখন ময়ে লিখিছো মানে স্তম্ভিত হৈ পৰিছে উপন্যাসখন লিখিছা কাৰণ তেখেতৰ লগত এনেকুৱা যিটো সময়ত মোৰ ভাল আছিলে তেতিয়া মই হোষ্টেলত মোৰ ৰেগিং কৰিলে মোৰ ভয় লাগিলে মই তেওঁলোকৰ ঘৰলৈ যাওঁ তেওঁ ভাবিছে যে সেই ৰেগিঙৰ ভয়ত আমাৰ ঘৰলৈ অহা সেই সৰু ছোৱালীজনী উপন্যাসখন লিখিছেনে ইয়াৰ পাছত তেওঁ প্ৰতিটো খণ্ড প্ৰান্তিকৰ প্ৰতিটো খণ্ড পঢ়ি প্ৰতিবাৰেই তেওঁ মানে মোলৈ ফোন কৰে আৰু শেষৰ খণ্ডটো পঢ়ি তেওঁ মোক যিষাৰ কথা কলে সেই কথাষাৰে মোৰ চকু পানী উলিয়াই দিলে তেখেতে কলে যে তেখেতে মোক ঘৰ মতা নামটোৰে মাতে তেখেতে কলে যে কিনি এইটোতো শেষ খণ্ড ইয়াৰ পাছততো আৰু পঢ়িবলৈ নাপাম কি কৰিম মানিটো লৈ লাগিব এদিনটো শেষ হবই
তেখেতে এই উপন্যাসখন শেষ হোৱাটো বিচৰা নাছিলে। তেখেতে সেই উপন্যাসখন শেষ হব বুলি মনৰ ভিতৰত এটা হাহাকাৰ অনুভৱ কৰিছিল, আৰু তেখেতৰ সেই হাহাকাৰৰ অনুভৱ তেখেতৰ নিচিনাকৈ মই বহুজন পাঠকৰ অন্তৰত দেখিবলৈ পাওঁ। আৰু মানুহে যদি এনেকে হাহাকাৰ ভৰা অন্তৰেৰে মোলৈ টেলিফোন কৰে, মই অভিভূত হওঁ, আৰু সঁচাকে মই আকৌ পুনৰবাৰ নত শিৰে স্বীকাৰ কৰো, আৰু মই পাঠকসকলৰ ওচৰত কৃতজ্ঞ যে ইমান মৰম, ইমান ভাল পোৱা এই উপন্যাসখনলৈ দিলে। আৰু মই পুনৰবাৰ ক'ব বিচাৰো, সঁচাকে এইখন মোৰ জীৱনৰ সাহিত্যৰ এক মাইলৰ খুঁটি। হয়, আৰু উপন্যাসখনৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে যে আপুনি ইমান গভীৰ সামাজিক বিষয় এটা লিখিছে, আৰু তাৰ নিৰ্মাণ প্ৰক্ৰিয়াটো ইমান আশ্চৰ্যকৰ যে ই সকলো শ্ৰেণীৰ পাঠকক মানে আকৰ্ষিত কৰে। বিশেষকে সামাজিক মাধ্যমত আমি যেতিয়া দেখো যে বিভিন্নজনে এই উপন্যাসখনৰ কথা লিখে, তেতিয়া তেওঁলোকে কিন্তু মানে তৰুণ প্ৰজন্মৰ পৰা একেবাৰে মানে অভিজ্ঞ পাঠক এজন, মানে বয়োজ্যেষ্ঠ এজনলৈকে সকলোকে উপন্যাসখনে সমানেই স্পৰ্শ কৰে। আৰু বোধহয় এইখন উপন্যাসৰ মানে সামাজিক মাধ্যমত সৰ্বাধিক চৰ্চিত অন্য উপন্যাসসমূহৰ ভিতৰত এইখন অন্যতম। আৰু ইয়াৰ কাৰণে আপুনি যিটো নিৰ্মাণ শৈলী বিচাৰি ললে, প্লট বা বিষয়বস্তুৰ উপৰিও বা তাৰ কাৰণে আপুনি যিখিনি ৰিচাৰ্চ ৱৰ্ক বা হোমৱৰ্ক কৰিছিলে, তাৰ যিটো নিৰ্মাণৰ কাৰণে আপুনি যিটো শৈলী ললে, সেইটো হয়তো এইটো এটা মানে সেই শৈলীটো আমি অধ্যয়ন কৰিবলগীয়া, যে কেনেকে এখন উপন্যাস সকলো স্তৰৰ পাঠকৰ অন্তৰলৈ এনেদৰে গুচি গল, যিখন উপন্যাসৰ সামাজিক গুৰুত্বও ইমান বেছি, নহয় জানো? বাইদেউ, আপুনি অসমীয়া সাহিত্যৰ কেইবাখনো মানসম্পন্ন উপন্যাস লিখি উলিয়াইছে। অৱসৰৰ পৰৱৰ্তী সময়ত বা একেবাৰে অৱসৰলৈ কিছু মানে অৱসৰৰ সময়ত আৰু পিছৰ ফালে জীৱনৰ এনেদৰে আপুনি অৱসৰৰ সময়খিনি সাহিত্যৰ বাবে উৎসৰ্গা কৰিবৰ বাবে আপুনি কিবা পূৰ্ব পৰিকল্পনা কৰিছিল নেকি? কিয়নো আমি দেখো যে সাধাৰণতে বয়স হোৱাৰ লগে লগে বহুতে লিখা মেলা কলম সামৰি থৈ বা গতানুগতিক হৈ পৰে তেওঁলোকৰ লিখা মেলা, কিন্তু আপুনি এতিয়াও নতুন ধৰণে চিন্তা চৰ্চা কৰি নতুন নতুন লিখাবোৰ কিন্তু আপুনি দি আছে। বিশেষকে উপন্যাসৰ কথা যদি আমি কওঁ, আপুনি যথেষ্ট গভীৰ বিষয় বস্তুবিলাক নিৰ্বাচন কৰি আপুনি উপন্যাস ৰচনাত ব্ৰতী হৈছে। এইটো আপোনাৰ এনেকুৱা এটা জীৱনৰ পৰিকল্পনা আছিল নেকি, যে জীৱনৰ শেষৰ ফালৰ সময়খিনিও মই খুব সৃষ্টিশীল কামত নিজকে নিজকে নিয়োজিত কৰি ৰাখিম? আচ্ছা আচ্ছা, আচলতে মোৰ লেখামেলাৰ লগত অৱসৰৰ কোনো সম্পৰ্ক তেনেকুৱাকৈ নাই। মই অত্যন্ত ব্যস্ত অৱস্থাতো লিখিব পাৰো, আৰু ব্যস্ততাই মোৰ লেখা মেলাবিলাক বেছিকৈ ত্বৰান্বিতহে কৰে। মই যেতিয়া মই ৰেলৱেত চাকৰি কৰি আছিলো, সেইখিনি সময়তো মই সমান্তৰালভাৱে লেখা মেলা অব্যাহত ৰাখিছিলো। কেতিয়াবা মই নাইট ডিউটি কৰো। নাইট ডিউটি কৰিলে পাছদিনাখন মানুহে জিৰণি লয়, কিন্তু সেই জিৰণি সময়খিনি মই ঘৰ পায়ে আকৌ লিখিবলৈ বহি যাওঁ, এক মুহূৰ্তও জিৰণি নোলোৱাকৈ। আনকি কেতিয়াবা যদি মই কেজুৱেলটিত ডিউটি কৰো, সেই সময়তো মই মোৰ লেখাৰ গল্প যদি কিবা আধা লেখা হৈ আছে, কিবা কপি কৰিবলৈ আছে, কিবা পঢ়িবলৈ আছে গল্প সংক্ৰান্তত, সেইবিলাক মই কেজুৱেলটিলৈ লৈ আহো। আৰু এজন ৰোগী চোৱাৰ পাছত আন এজন ৰোগী আহে, মানে মাজত যদি মই সময় পাওঁ সেই মোৰ লেখা মেলাৰ লগত জড়িত কাম বন বিলাক মই কৰি থাকো। আৰু মই ব্যস্ততাৰ মাজত কাম কৰি থাকি পেলাই ভাল পাওঁ, আৰু ব্যস্ততাই মোৰ লেখা মেলাবিলাক বেছি ত্বৰান্বিত কৰে। অৱশ্যে অৱসৰৰ পাছত মোৰ এটা কথাত সুবিধা হৈছে কি, এতিয়া মই মোৰ নিজৰ স্বাস্থ্য যত্ন লবলৈ পাৰিছো। সময়মতে খোৱা বোৱা কৰা, টোপনি ইত্যাদি কাম মই সুচাৰুৰূপে কৰিব পাৰিছো। কিন্তু যেতিয়া চাকৰি কৰি আছিলো, তেতিয়া মোৰ খাবলৈও সময় নাই, শুবলৈও সময় নাই, কোনো কামেই মই তেনেকে মানে ব্যস্ততাৰ কাৰণে কৰিব নোৱাৰিছিলো। সেইখিনিয়ে কথা। আৰু মই সকলো সময়তে এক্টিভ হৈ থাকি ভাল পাওঁ, কৰ্মক্ষম হৈ থাকি, আৰু নতুন নতুন চিন্তা কৰি এনেকুৱা ধৰণৰ কৰি ভাল পাওঁ। আৰু সেইবিলাকে চাগে মোক এতিয়ালৈকে এনেদৰে লিখি থাকিবলৈ প্ৰজ্বলিত কৰি ৰাখিছে। হয়, নিশ্চয় বাইদেউ, আপোনাৰ এই কথাখিনিয়ে
যিসকলে সাহিত্য গভীৰভাৱে ল'ব বিচাৰে তেখেতসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব আৰু আপুনি শাৰীৰিক সক্ষমতাৰ বাবেও আপুনি যথেষ্ট কষ্ট মানে কষ্ট কৰে কিছু সেই কথাবিলাকো আমি জানো যে আমি সাহিত্য সৃষ্টিৰ কামটোত আমাৰ শাৰীৰিকভাৱে সুস্থ হৈ থকাটো অত্যন্ত জৰুৰী নহয় জানো আপুনি দুইটা দিশতেই কাম কৰে আৰু এই কথাবিলাক আচলতে খুবেই প্ৰয়োজনীয় কথা আমি আলোচনা সাধাৰণতে এনেকুৱা ধৰণৰ কথাখিনি আলোচনা কৰা নাযায় যে ভালকৈ পঢ়া শুনা কৰিবৰ কাৰণে লিখা মেলা কৰিবৰ কাৰণে শাৰীৰিক সুস্থতাও কিমান প্ৰয়োজনীয় কথা নহয় জানো আৰু নিজক সেইদৰে প্ৰিপেয়াৰ কৰি সাজু কৰি ৰখা আৰু বাইদেউ আপুনি হয় এক ব্যস্ততাপূৰ্ণ জীৱন যাপন কৰি আহিছে আৰু আপোনাৰ সাহিত্যৰ কীৰ্তিয়ে প্ৰমাণ কৰে যে আপুনি একেৰাহে এগৰাকী চিৰিয়াছ পাঠকো কাৰণ আপোনাৰ লিখাৰ যিটো ভাষা যি ভাষা আপুনি লিখিত সাহিত্যৰ মাজেৰে পাঠকলৈ আগবঢ়াই দিয়ে সেই ভাষাটোৱে প্ৰমাণ কৰে যে আপুনি এগৰাকী যথেষ্ট চিৰিয়াছ পাঠক আপোনাৰ এই অধ্যয়নৰ বিস্তৃতিৰ কথা আমাক কিছু জনাবনে আচলতে লেখা মেলা কৰি থাকিবলৈ হলে পঢ়া শুনাও লগতে অব্যাহত ৰাখিবই লাগিব আৰু সেইকাৰণে মোৰ উপন্যাস বা মোৰ গল্পৰ লগত সংগতি থকা তাৰ কিবা তথ্য জানিবৰ কাৰণে ময়ো যথেষ্ট পঢ়া শুনা কৰিব লগা হয় বৰ্তমানে মই যিখন উপন্যাসৰ কাম কৰি আছো সেই উপন্যাসখনৰ কাৰণেও মই যথেষ্ট পঢ়া শুনা কৰিবলগীয়া হৈছে গতিকে এইটো এটা একে মানে এইটোৰ লগত সিটো সম্বন্ধ থকাৰ নিচিনা কথা তদুপৰি অকল সেই মোৰ সাহিত্যৰ লগত ৰিলেটেড কথাবিলাকেই যে মই পঢ়ি থাকো তেনেকুৱা নহয় সাম্প্ৰতিক সময়ৰ যিসকলে লিখি আছে নতুন তৰুণ প্ৰজন্মই হওক বা প্ৰবীণসকলে সকলোৱে যিসকলে লিখি আছে সকলো সেই সাহিত্যখিনিৰ লগতো মই সদায় সততে যোগাযোগ ৰাখো আৰু বিশেষকৈ মই যিহেতু গল্প লেখো সেইকাৰণে তৰুণ প্ৰজন্মৰ গল্পকাৰসকলৰ প্ৰায়ভাগ গল্পই মই পঢ়ো আৰু যদি কোনোবা এটা গল্প পঢ়ি মোৰ ভাল লাগে মই সেই গল্পকাৰজনৰ লগত যোগাযোগ কৰি কথা বাৰ্তা মই বিনিময় কৰো আৰু কাৰণ মানুহৰ শিকাৰ শেষ নাই এতিয়া মই তৰুণসকলক মই শিকিবলৈ চেষ্টা কৰো গতিকে মই পঢ়া শুনা কৰি থাকিবলগীয়াই হয় তদুপৰি কিছুমান সাহিত্য আছে সেই সাহিত্যবিলাক মই হাততে পোৱাকৈ মোৰ টেবুলত ৰাখোৱেই আৰু সেইবিলাক মই মাজে সময়ে পঢ়ি থাকো সেইবিলাকৰ পুনঃ পঠনে মোৰ লেখক সত্তাটোক উজ্জীৱিত কৰি ৰাখে যেনে ধৰি লোৱা মহিম বৰাচাৰৰ টোক গল্পটো অৰূপা পতংগীয়া কলিতা বাইদেউৰ দৈৱকীৰ এদিন গল্পটো ইমৰান হুছেইনৰ বাঘ গল্পটো এইবিলাক গল্প মই মাজে সময়ে বাৰে বাৰে পঢ়ি থাকো ইয়াৰ উপৰিও মামণি ৰয়ছম গোস্বামী বাইদেউৰ দঁতাল হাতীৰ উয়ে খোৱা হাওদা অপূৰ্ব শৰ্মা ছাৰৰ বাঘে টাপুৰ ৰাতি ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ কথা ৰত্নাকৰ পূৰবী বৰমদৈ বাইদেউৰ বাঘশাল বাঘজাল আৰু বিপুল খাটনিয়াদেৱৰ ঘৰিয়াল ডাঙৰ কথা এইবিলাক হৈছে আমাৰ ধ্ৰুপদী সাহিত্য এই সাহিত্যবিলাকৰ পুনঃ পঠনে মোক বিশেষকৈ এই সাহিত্যৰ জগতখনত উজ্জীৱিত আৰু অনুপ্ৰাণিত কৰি ৰাখে আৰু মই যথেষ্ট অনুপ্ৰাণিত হওঁ এইবিলাক মাজে সময়ে পঢ়ি থাকি আৰু এইবিলাক মই অব্যাহত ৰাখো হয় অত্যন্ত প্ৰেৰণাদায়ী কথা আৰু ইমান ভাল লাগে যে এই কথাবিলাক আমি সাহিত্যৰ এনেধৰণৰ কথাবিলাক আমি পাতিবলৈ পাৰিছো এনেকুৱা এটা পৰিৱেশত যি পৰিৱেশত হয়তো সাহিত্য চৰ্চাটো এক ধৰণে সাহিত্যৰ বিভিন্ন সংকট আহিছে আৰু তাৰ মাজত আমি আপোনাৰ পঢ়া শুনাৰ এনেকুৱা ধৰণৰ কথাখিনি পাঠক হিচাপে বা লেখক হিচাপে আমি জানিবলৈ পোৱাটো নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা এগৰাকী লেখকৰ যি তেখেতৰ উত্তৰণৰ যি প্ৰচেষ্টা থাকে সেই কথাবিলাক বাইদেউ আপোনাৰ সাহিত্যত মানুহৰ ইতিহাসৰ ধাৰাৰ প্ৰতি এক অন্বেষণ আৰু অনুৰাগ আমি দেখিবলৈ পাওঁ তাৰ প্ৰতিফলন থাকে আপোনাৰ শব্দবোৰৰ মাজত অথচ পেছাগতভাৱে আপুনি এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হোৱাৰ পিছতো সাহিত্যত ইতিহাসৰ পুনৰ গঠনৰ প্ৰতি আপোনাৰ এনে অনুৰাগৰ জন্ম কিদৰে হ'ল আচলতে মই যেতিয়া এটা শিলাখণ্ডৰ ওচৰত গৈ থিয় হওঁ যেতিয়া এখন নদীৰ কাষত গৈ থিয় হওঁ যেতিয়া এটা প্ৰাচীন পাহাৰৰ ওচৰত গৈ থিয় হওঁ মই ক'ব নোৱাৰাকৈ মই সময় ঘড়ীত উভতি যাওঁ মই অনুভৱ কৰো মই যেন উভতি গৈ সেই সময়খিনিত আছো
সেই সময়খিনি প্ৰাচীন সময়খিনিৰ মানুহবিলাকৰ কথা বাৰ্তা মোৰ চৌপাশে মই শুনিবলৈ পাইছো, সেই সময়ৰ সমাজখন যেন মই দেখিবলৈ পাইছো। আচলতে এই হৈছে সাহিত্যত ইতিহাসৰ পুনৰ কথন। কিন্তু মোৰ স্কুলীয়া জীৱনত ক্লাছ 8লৈকে মই বুৰঞ্জী বিষয়টো আছিল, কিন্তু বুৰঞ্জী মোৰ প্ৰিয় বিষয় নাছিল। কিয়নো মই দেখিছিলো সৰুকালত বুৰঞ্জী অধ্যয়ন কৰোঁতে ইমান যুদ্ধ বিগ্ৰহ লাগে, এইবিলাক কথাই মোক বৰ দুখ দিছিল। অশোকৰ ৰাজত্ব কালত কলিংগৰ যুদ্ধত তেজৰ নৈ বৈছিল, এই কথাষাৰে মোৰ অন্তৰত বৰ আঘাত দিছিল। ইয়াৰ উপৰিও আল্লাউদ্দিন খিলিজীৰ জিজিয়া কৰ, এইবিলাক কথাই মনত দুখ লগাইছিল। আকবৰ কিন্তু মোৰ প্ৰিয় সম্ৰাট আছিল। ঔৰংজেবৰ দক্ষিণাত্য ভ্ৰমণ, দক্ষিণাত্যৰ যুদ্ধ জয় মই পঢ়িবলৈ ভাল পোৱা নাছিলো। মই ভাবিছিলো সেই সৰু মনটোৱে যুদ্ধ কিয় লাগে, যুদ্ধ কিয় লাগিব লাগে। আৰু এটা কথাত মই স্বস্তিৰ নিশ্বাস পেলাইছিলো, ভালেই হ'ল, আজিকালিতো ৰজা মহাৰাজা নাই, আজিকালিতো যুদ্ধ নালাগে, বৰ ভাল কথা। কিন্তু সেই সৰু ছোৱালীজনীয়ে বুজি পোৱা নাছিলো তেতিয়া যে যুদ্ধ ৰজা মহাৰজাহে নাই, আজিকালি তৰোৱাল লৈ যুদ্ধ কৰা ৰজাহে নাই, কিন্তু যুদ্ধ এতিয়াও বেলেগ ধৰণে লাগে, এতিয়াও সাধাৰণ মানুহ নানান প্ৰকাৰে পিষ্ট হয়। আচলতে এই হৈছে ইতিহাস, আচলতে একো সলনি নহয়, ইতিহাসৰ পুনৰ নিৰ্মাণহে হয়। এই ইতিহাসত ইতিহাসৰ নতুন ব্যাখ্যা আহে। হয় 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 বাইদেউ, বৰ্তমানে আপুনি কেনেধৰণৰ সৃষ্টিকৰ্মত ব্যস্ত হৈ আছে? বৰ্তমানে মই লেখা মেলাতে নিয়মিতভাৱে ব্যস্ত হৈ আছো। যোৱা মাহত মই 2টা গল্প লেখি শেষ কৰিলো পূজা সংখ্যাৰ কাৰণে। এটা গল্প জনমভূমিত ওলাব আৰু এটা সাতসৰীত ওলাব। ইয়াৰ উপৰি মই গৰিয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈ থকা এখন উপন্যাস ৰূপৰ ধোৱা খোৱা সোণৰ ধোৱা খোৱা, এইখন লেখা কৰ্মত মই বিশেষভাৱে জড়িত হৈ আছো আৰু সেইখন লিখি আছো। হয় হয় ডক্টৰ নন্দিতা দেৱী বাইদেউ, মাতৃভাষাত সাহিত্য চৰ্চা কৰাটো কিয় জৰুৰী বুলি আপুনি বিবেচনা কৰে? মাতৃভাষা হৈছে আমাৰ আইৰ মুখৰ ভাষা, আৰু মাতৃভাষাতে আমি প্ৰথম কথা কবলৈ লওঁ, মাতৃভাষাত আমি প্ৰথম চিন্তা কৰো, আৰু আমি মাতৃভাষাতে আমাৰ প্ৰথম সৃষ্টিকৰ্ম আমি আৰম্ভ কৰো। আৰু যেতিয়া আমি অন্য এটা ভাষালৈ আমাৰ মগজুৱে আমি প্ৰথমতে মাতৃভাষাতে চিন্তা কৰো, মাতৃভাষাতে আমাৰ সৃষ্টিকৰ্ম বিকশিত হয়, কিন্তু আমাৰ মগজুৱে পাছতহে সেইটো বেলেগ এটা ভাষালৈ লৈ যায়। গতিকে মই অনুভৱ কৰো, যেতিয়া মানুহে নিজৰ মাতৃভাষাত চিন্তা কৰিব, সৃষ্টিকৰ্মত হাত দিব, তাৰ বিকাশ এক অনন্য ধৰণৰ হ'ব। কিন্তু সেইবুলি ইংৰাজী ভাষাৰো প্ৰয়োজন আছে, অনুবাদৰো আমাৰ প্ৰয়োজন আছে, কাৰণ আমাৰ সৃষ্টিকৰ্ম বহল প্ৰেক্ষাপটলৈ লৈ যাবলৈ, বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ অনুবাদ সদায় লাগিব। কিন্তু সেই অনুবাদৰ মানদণ্ড সুন্দৰ হ'ব লাগিব, তেহে মাতৃভাষাতে লেখা এটা কথাৰ যিটো আমেজ, সেই আমেজটো আমি ধৰি ৰাখিব পাৰিম। গতিকে তদুপৰি আৰু এটা কথা আছে যে আমাৰ অসমীয়া ভাষাত চৰ্চা কৰা মানুহৰ আমি বৰ মুষ্টিমেয় মানুহে অসমীয়া ভাষাত কথা বাৰ্তা কওঁ বা চৰ্চা কৰি আছো। তাৰে যদি আমি বুজন সংখ্যক মানুহে ভাষাটো এৰি অন্য ভাষাতে আমি চৰ্চা কৰো, তেতিয়া অসমীয়া ভাষা চৰ্চা কৰা মানুহ থাকিবই নোকোন, বা এইবিলাকত লেখা মেলা থাকিবকৈ নোকোন। এইটো বৰ এটা প্ৰয়োজনীয় কথা। সেইকাৰণে আমি সেইটো কাৰণতো আমি নিজৰ মাতৃভাষাত চৰ্চা কৰাটো বা লিখা মেলা কৰাটো বৰ প্ৰয়োজনীয়। হয় বাইদেউ, মোৰ শেষৰটো প্ৰশ্ন, অসমৰ তৰুণ প্ৰজন্মৰ লেখকসকলক লৈ আপুনি কিমান আশাবাদী? মই তৰুণ প্ৰজন্মৰ লেখকসকলক লৈ অত্যন্ত আশাবাদী। আৰু এতিয়া বৰ্তমান ছচিয়েল মিডিয়াৰ ইমান পয়োভৰৰ মাজতো মই দেখা পাইছো যে তৰুণ প্ৰজন্মৰ বহু লেখক ওলাইছে, বহু গল্পকাৰ, বহু কবি, বহু প্ৰবন্ধ লেখক ওলাইছে, আৰু তেওঁলোকে নিষ্ঠাৰে সাহিত্য চৰ্চা কৰি গৈছে। গতিকে তেওঁলোকৰ যিটো সাহিত্যৰ প্ৰতি নিষ্ঠা, তেওঁলোকৰ সেইখিনি দেখি মোৰ খুব ভাল লাগিছে, আৰু এইটো আমাৰ সাহিত্যৰ কাৰণে অত্যন্ত এটা আনন্দৰ খবৰ। আৰু তেওঁলোকে সেয়া সৃষ্টি কৰি যাওক, সৃষ্টিকৰ্ম তেওঁলোকৰ অব্যাহত ৰাখক, তেওঁলোকৰ ওচৰত সেয়ে মোৰ অনুৰোধ। হয়
হয়, অশেষ ধন্যবাদ বাইদেউ। আপোনাৰ ব্যস্ত কৰ্মময় জীৱনৰ মাজতে কিছু সময় আমাক দিলে, ইয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ললো। আপোনাৰ সৈতে হোৱা এই কথোপকথনে আমাৰ দৰ্শকসকলক বহু পৰিমাণে উপকৃত কৰিব। আমি আপোনাৰ সুদীৰ্ঘ কৰ্মময় জীৱনৰ কামনা কৰিছো। আপুনি ভালে থাকক, নতুন নতুন সাহিত্যৰে আমাৰ অসমীয়া সাহিত্য সমৃদ্ধ কৰি যাওক, আমি তাকেই কামনা কৰিছো। অশেষ ধন্যবাদ বন্ধুসকল। Nizain.com এনে সাহিত্য বিষয়ক অনুষ্ঠানৰ বাবে চাই থাকিব কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ পৰৱৰ্তী খণ্ডসমূহ। ধন্যবাদ। ধন্যবাদ বাইদেউ, অশেষ ধন্যবাদ। আৰু ৰত্না, তোমাকো বহুত ধন্যবাদ। তুমি তোমাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ সময়ৰ মাজত সময় উলিয়াই মোৰ কাৰণে ইমান সময় দি এনেকে এটা প্ৰস্তুতি চলালা আৰু প্ৰস্তুত কৰি সুন্দৰভাৱে কৰিলা, তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ জনাইছো। আৰু Nizain.comৰো সমূহ দৰ্শকবৃন্দক আৰু ইয়াৰ লগত জড়িত সকলোকে মই অশেষ ধন্যবাদ। ধন্যবাদ বাইদেউ, আমিও কৃতজ্ঞ হৈ ৰলো।